কি খবৰ? তো মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল জানুৱাৰীৰ 4 তাৰিখ আৰু মোৰ বাৰ্থডে। তো আপোনালোকে জানে সকলোৱে, আৰু যিসকলে মোক উইচ কৰি আছে তো তোমালোকক বহুতেই বেছি মোৰ ফালৰ পৰা থেংক ইউ। আৰু সকলোকে মানে ইনষ্টাগ্ৰামত মেনশ্যন বেক বা দিব পৰা নাই, তো তাৰ বাবে চৰি। ইমানতো দি থাকিব নোৱাৰি না, তো শেষত লাষ্টত ৰাতি দিম আৰু সকলোকে এটা থেংক ইউ দিম। বাকী তোমালোকে বেয়া চেয়া নাপাবা। বাকী এতিয়া মই মানে যিখিনি মোৰ কাপোৰখিনি ধুই মেলি দিওঁ, কাৰণ কাপোৰটো লাগব না। তো যিহেতু মাহঁত নাই, তো মোৰ কাপোৰ নিজে ধুব লাগিব, তেনেকুৱা কথা। তো কাপোৰখিনি বঢ়িয়াকৈ ধুম, আৰু এইবিলাক কালিৰে কাপোৰ মই নিয়াই হোৱা নাই, মই কালি পাহৰিছোঁ। তো আজি এইখিনি বঢ়িয়াকৈ কাপোৰখিনি নি থ'ব লাগিব। তাৰে আগতে মানে মোক জেঠীমাক ভাত খাব কৈছে আজি দিনত। তো তাহাঁতে ভাতটো বঢ়িয়াকৈ খাই আহোঁ, যাম। তাৰে পাছত গধূলি টিউশ্যনো আছে, টিউশ্যনো ক্ষতি কৰিব নোৱাৰোঁ। কালি মোৰ টিউশ্যন ক্ষতি গ'লে, তো আজি ক্ষতি কৰিব নোৱাৰোঁ। এটা বঢ়িয়াকৈ হাফ পেণ্ট আৰু বেছি নাই, হাফ পেণ্ট আৰু স্পৰ্টিংটো ধুইছোঁ, আছে কাপোৰ। তথাপিও এইটো মোৰ মানে ৰাতি পিন্ধা কাপোৰ চবৰে মানে ফেভাৰেট থাকে না। তো চব যিমান ভাল কাপোৰ হ'লেও ৰাতি পিন্ধা চিঙা হ'লেও ৰাতি পিন্ধা কাপোৰটো বেলেগ, আৰু চিঙা হ'ব পাৰে সেইটোৱে পিন্ধা যায়, সেনেহেন কথা। তো বঢ়িয়াকৈ কাপোৰ চাপোৰ মেলি দিওঁ, তাৰপিছত ঘৰ চৰ বঢ়িয়াকৈ তালা মাৰি গুচি যাওঁ আৰু সিফালে। পাকঘৰ চাকৰবিলাক চাব পাৰে কেনে হৈ আছে, মানে ঘৰত মাং নহ'লে প্ৰব্লেম, মানে এইবিলাক আৰু আহি চাফা কৰিব লাগিব। এথেন এনেই থাকোঁ, পুৱা চাহ খাইছিলোঁ, বাকী দিয়ক বাকী দৰ্জাখন বঢ়িয়াকৈ বন্ধ কৰি যাওঁ। আৰি দিলোঁ, এথেন আৰু কথা নাই, আৰু এথেন বঢ়িয়াকৈ না ডাইৰেক্ট চাইকেলখন লৈ যাওঁ। তাৰে আগতে কীৰ্তনঘৰতে সেৱা কৰি যাব লাগিব, যিহেতু জন্মদিন, সেৱা এটা কৰি যাওঁ। তো গাইজ ঘৰটো বঢ়িয়াকৈ তালা মাৰি আহিলোঁ, আৰু চাবিডাল চাব পাৰি, চাবিডাল আৰু চাবিডাল লৈ নাযাওঁ, কাৰণ মোৰ তাত হৰি যাব পাৰে। তো কৰণক দি দিওঁ, কৰণ আছে কৰণ, চাবিডাল তোক মই দিওঁ, চাবিডাল ভালকৈ ৰাখবি, ধৰ চাবিডাল। মই আহি আছোঁ, মোৰ আহোঁতে 5টামান বাজব পাৰি, 4:30মান, তই ৰাখবি। তাৰপিছত মই আৰু টিউশ্যন আছে, টিউশ্যনত যাম। বাকী কি খেলা চেলা খেলিবি নাই? গধূলি বল চল লৈ আহিম। কিয় আজি মিউনিচিপালিটি যাবি? মই যাম যাবি, কিয় যাব নাগে? মোক খেলবা নাগিব, তোৰ লগৰ চলি ঘৰতে মাৰিমে। দে যাওঁ হলি, তই বঢ়িয়াকৈ যাওঁ, কীৰ্তনঘৰত যাওঁ, কীৰ্তনঘৰত একপাক সোমে বঢ়িয়াকৈ নাম যাব লাগে। ফোন কৰি আছে, ভাত বোলে হৈছে বোলে। মেইন কীৰ্তনঘৰত সেৱা চেৱা বঢ়িয়াকৈ কৰি ল'লোঁ, আৰু এইফালে ছাইডত আহিছোঁ। এতিয়া আমি এনেই আড্ডা চাড্ডা দিওঁ, মানে লগৰ চলি মাকে গাঁৱৰ। বাকী সেৱাটো যিহেতু কৰিলোঁ, আৰু টাইমো যিহেতু 2টামান বাজিল, তো এইফালে বঢ়িয়াকৈ যাওঁ। বাকী একবাৰ গাইজ পৰিৱেশটো চাওক না, কিমান মানে সুন্দৰ পৰিৱেশ চাওক ইয়াতে। তো ইয়াতে আপোনালোকে যদি ইচ্ছা কৰে খানা চানা খাব পাৰে, মানে নিৰামিষ খানা, তো ইয়াতে ৰান্ধি মাত্ৰ খাব পাৰে। তো মই ক'লোঁ, তো আহিব পাৰে। এইফালে চাওক পৰিৱেশটো কিমান সুন্দৰ। আমি ইয়াতে ক্ৰিকেট চিকেট খেলোঁ, আৰু বাকী সেইটোৱে কীৰ্তনঘৰটো। আজি যিহেতু মোৰ 18 বছৰ কমপ্লিট, তো ক'লোৱে আপোনালোকক মোৰ 18 কমপ্লিট। তো আজি মই আজিৰ পৰা বাইক চাইক চলাব পাৰিম, আৰু লাইচেঞ্চখন পাম। তো প্ৰথমতে মানে লাইচেঞ্চখন মানে ল'ম, লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে বিৰাট ভয়, কেথেন ধৰে কি কথা পাত্তা নাই। তো আজিৰ পৰা সৰু কালটো মোৰ গেল, আৰু ডাঙৰত ধৰি দিলোঁ। অতি দুখজনক এটা কথা, শেষ এনজয় শেষ, এনজয় শেষ আৰু এনজয় শেষ। Happy birthday to you. Happy birthday to you. Disclaimer. To you. Happy birthday, dear Bro. Happy birthday to you.
বঢ়িয়া বঢ়িয়া এটা কই দেখা ৰ কেনে আছে ভাল হৈছে না হ্যাপি বার্থডে কাকু খা বাবু খা তো এই সাত খাই ওরে আহি গেলে মোটামুটি আন্ধাৰে হ'ল টিউশ্যনৰ পৰা আহিলোঁ বাকী এতিয়া চলি আছে ফাংচন কিহৰ ফাংচন গম পোৱা নাই মুঠতে ফাংচন চলি আছে চাব পাৰে মিউনিচিপালিটিত আহি মানে লগ পালোঁ মই ভাবিলোঁ কি অলপ আপোনালোকক অলপ দেখাই দিওঁ তো চাব পাৰে সিমান ডাঙৰ নহয় আৰু সৰু বাট চাব পাৰে সিমান ডাঙৰ নহয় আৰু সৰু বাট তথাপিও ফাংচনেই আৰু তো ওচৰত যাই চাওঁ কি ফাংচন কি চাইনবোৰ্ডখন দেখি গম পাম অলপ দেখিছোঁ ৰ'ব সোণালী জয়ন্তী নাকি কিবা বৰপেটা জিলা ৰেফাৰী কিবা এনেহেন তো আগৰ পৰা যাই বঢ়িয়াকৈ চাওঁ গা চা ধুই বঢ়িয়াকৈ আহি গ'লোঁ এথেন মানে পূৰা ফ্ৰেছ লাগি গৈছে মানে পুৱাৰ পৰা গা ধোৱা নাইতো পুৱাই ধুইছোঁ কিন্তু সেনেকৈ ভালকৈ ধোৱা নাই মাথা চাথা ভিজে ভালকৈ ধুইছোঁ আৰু বাকী গা ধোৱাৰ আগতে কি বাচনখিনি ভালকৈ অলপ ধুই দিছোঁ মানে মোটামুটি পাকঘৰটো অলপ চাব পৰা কৈছোঁ আৰু এইবিলাক চাওঁ যিমানখিনি পাইছোঁ ধুইছোঁ ইমান ধোৱা নদে গাইছ কত বাচন দি থাকে সেনেহেন কথা আৰু বাকী এতিয়া বাচ্চা টাইম প্ৰায় 10টা মোৰ আগতে দেৰি হৈ গৈছিল বাকী এথেন মানুহ চাহ অলপমান চাহ খাওঁ চাহ খাই ৰাতি আহি পেলাই 1টা বজাত ভাত মানে কালিৰ মাংসই গৰম কৰি ভাত খাম আৰু দিপৰা খাই আহিছোঁ তাহাঁতে কি হিচাপত কি কিমান কৈছে বাপু বাৰ্থডে চেলিব্ৰেট কৰে কি কম হার মানে জীৱনক লাগি মই কেক কাটিয়ে পাৰিছিলোঁ তাহাঁতে আমাৰ ইমানখিনি মানে আৰু নৰ্মেল ডেটো মানে স্পেচিয়েল ডে কৰি দিছে মোক বাকীবিলাক বাদ দিয়ক এথেন 1টা বজাত ভাত চাত গৰম কৰি খাব লাগিব এথেন অলপ চাহ খাই ৰুমত যাওঁ চচপেনটো ধুইছিলোঁ সেইকাৰণে মানে যিখিনি বস্তু বাচন লাগে আৰু নুধলি নহয় সেইখিনি বাচন ধুইছোঁ এতিয়া চচপেনটো নুধলি কেনেকৈ মই চাহ বনাওঁ সেনেহেন কথা তো চচপেন কেৰাহী এনেহেন বস্তুবিলাক মই ধুই মেলি থৈ দিছোঁ টাইম প্ৰায় 12:30 বাজিয়ে গ'ল তো চাব পাৰে ইফালে ঘড়ীত দেখি 1টাই বাজে মোটামুটি চাহ খাইছোঁ নাই চাহ খাই খাওঁতে মানে কি অভাৰ হৈ গৈছে ভাত খাওঁতে মানে মন নাই সেইকাৰণে তথাপিও যিহেতু ভাতখিনি ৰান্ধছোঁ তো 1টা বাজিলে ভাতখিনি খাওঁ ভাতখিনি খাই পেলাই বাগাত দিব লাগে আৰু কালি নলবাৰীও যাব পাৰে পাক সেইকাৰণে তো বঢ়িয়াকৈ ভাত চাত খাওঁ ভাত চাত খাই বাগাত দিওঁ